হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টোত দেখিছে আপোনালোকে কি ৰেচিপি লৈ আহিছোঁ। মুড়ি ৰেচিপি। মুড়ি আৰু কল এই দুয়োটা ৰেচিপি আমাৰ ঘৰত সকলো সময়তে থাকে আৰু সকলো শ্ৰেণীৰ মানুহৰ ঘৰতে মুড়িটো থাকে। সেইকাৰণে আজি এই মুড়িৰ এটা মই ৰেচিপি লৈ আহিছোঁ। একদম সহজভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ, সকলো শ্ৰেণীৰ মানুহে যাতে বনাই খাব পাৰে। ইয়াতে কোনো জোখ মাপ নাই, কোনো বাতিৰ জোখ নাই, কোনো কাপৰ জোখ নাই। আন্দাজ কৰি আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব। প্ৰথমতে মুড়িখিনি জাৰি লৈছোঁ। জাৰি লৈ মুড়িখিনি মই মিক্সাৰ জাৰত দি লৈছোঁ। মই গোটেইখিনি নালাগে, মই গুড়ি কৰি থৈ দিম। সেইকাৰণে মই মুড়িখিনি ইয়াতে লৈ লৈছোঁ। ইমান নালাগে মোক। এতিয়া মই মুড়িখিনি পাউডাৰ ফৰ্মত আনি লৈছোঁ। এনেকুৱা পাউডাৰ ফৰ্মত আনি ল'ব লাগিব। এতিয়া মই এইটো এটা ছাইডত থৈ দিছোঁ। এতিয়া এটা বাউল লৈছোঁ। বাউলত মই এই কল লৈছোঁ। কল দুটা লৈছোঁ। কল এতিয়া যিমান পৰিমাণৰ আপোনালোকে বনায় সিমানেই কল ল'ব। কল যিমান ল'ব সিমানখিনি মুড়িৰ গুড়ি ল'ব। এতিয়া কলটো মই পেষ্ট এটা বনাই লৈছোঁ। আপোনালোকে মিক্সি জাৰতো দি ল'ব পাৰে। মই পেষ্টটো চামুচেদিয়ে কৰি লৈছোঁ। চাওক এনেকুৱা হৈছে। এনেকুৱা যেতিয়া হৈ যাব তেতিয়া মোৰ বুজিব লাগিব যে পেষ্টটো মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে মুড়িৰ গুড়িটো এই পেষ্টত ঢালি দিম। গোটেইখিনি ঢালি নিদিওঁ, অলপ অলপকৈ ঢালিম। চামুচেদি অলপ অলপকৈ দিব আৰু অলপ অলপকৈ মই পেষ্টটো ধুনীয়াকৈ ডো ফৰ্মত আনি ল'ম। এতিয়া চামুচেদি কৰিলে অৱশ্যে অনুমান পোৱা নাযায়, মই হাতেদিয়ে কৰিম। এতিয়া চাব, মই চামুচখন থৈ মই হাতেদিয়ে কৰিম। হাতেদি কৰি আপোনালোকেও হাতেদি কৰিব। হাতেদি কৰিলে অনুমানটো হয় যে কিমানখিনি ঢিলা হ'ল, কিমানখিনি টান হ'ল। যেতিয়া টান হৈ আহিব তেতিয়াহে মই এইটো ষ্টপ কৰি দিম। মই কিন্তু কেমেৰাটো অফ কৰি দিয়া নাই, স্কিপ কৰি দিয়া নাই। মই একদম ধুনীয়াকৈ কেমেৰাটো আপোনালোকক অফ নকৰাকৈ দেখুৱাই আছোঁ, তেতিয়া আপোনালোকে গম পাব। এতিয়া চাওক, এনেকৈ ডো ফৰ্মত আহিব লাগিব আৰু এনেকৈ চাব যে মোৰ ডোটো বান্ধ খাইছে নে নাই। এতিয়া চাওক, মোৰ ডোটো ধুনীয়াকৈ বান্ধ খাইছে। এতিয়া মই ইয়াতে অকণমান নিমখ দিছোঁ ফৰ টেষ্টৰ কাৰণে, যাতে মিঠাটো উভৰি উঠে। এতিয়া চেনি 1 চামুচ দিছোঁ, চুজি 1 চামুচ দিছোঁ আৰু গোলমৰিচৰ গুড়ি অকণমান, নামকা অৱস্থাত গোলমৰিচৰ গুড়ি দিছোঁ। চুজি 1 চামুচ, চেনি 1 চামুচ দি ভালকৈ লৰাই লৈছোঁ। ভালকৈ ডো ফৰ্মত আনি ল'ম। এতিয়া চাব, ডোটো কিন্তু দেখিছেনে অকণমান টান হৈছে। এতিয়া চাওক, ডোটো পূৰা হৈ গৈছে। চাওক, কিন্তু ডোটো গোল হোৱা নাই, দেখিছেনে, বাইণ্ডিঙত অহা নাই। তেতিয়া কি কৰিব লাগিব, এচামুচ পানী দিব, নাইবা এচামুচ ঠাণ্ডা গাখীৰ দিব। গাখীৰ দিলে বেছি টেষ্ট হয়। মই পানীকে দিছোঁ। ভালকৈ মঠি ল'ম। এতিয়া পানীখিনি দি এচামুচ এচামুচ কৰি মই আৰু 2-3 চামুচমান পানী ইয়াতে দি লৈছোঁ। পানী দিলেহে ধুনীয়াকৈ গোল গোল হয়, পেষ্টটো ধুনীয়া হয়। তাৰমানে এতিয়া ভালকৈ মাৰি লৈছোঁ। মই যেনেকৈ ভিডিঅ'ত দেখাইছোঁ তেনেকৈ কিন্তু মাৰি ল'ব লাগিব। এনেকৈ যদি ডোটো আপোনালোকে মুঠি নলয় কেতিয়াও কিন্তু বাইণ্ডিঙত নাহে। এতিয়া চাওক, মোৰ তেনেকৈ কৰাৰ পিছত মোৰ এতিয়া আকৌ অকণমান পানী দিম। পানীখিনি দিয়াৰ পাছত এতিয়া চাব কি ধুনীয়া এটা গোল এটা লাডু হৈছে, দেখিছেনে, একদম গোল হৈছে। এতিয়া মই এনেকৈ গোল গোলকৈ বনাই ল'ম। আপোনালোকে যদি ডাঙৰকৈ কৰিব বিচাৰে ডাঙৰকৈ কৰিব। যদি কোনোবাই ভাবে যে মই ইয়াতকৈ সৰু কৰিম, ইয়াতকৈও সৰু কৰিব পাৰে। খাই খুব ভাল লাগিব। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াতে মিল্ক পাউডাৰো দিব পাৰে। কিন্তু মোৰ মিল্ক পাউডাৰ এইকাৰণে দিয়া নাই, মই ঘৰতে খাম যিহেতু মোৰ মিল্ক পাউডাৰ দিয়া নাই। আপোনালোকে মিল্ক পাউডাৰ দি ল'বচোন, আৰু টেষ্ট হ'ব বস্তুটো। যিটো ৰেচিপি মই বনাই আছোঁ এইটো ৰেচিপি আৰু টেষ্ট হ'ব। মুড়িৰ এটা ডেজাৰ্ট বনাইছোঁ। সেই ডেজাৰ্টটো আপোনালোকে বনাই এবাৰ খাই চাবচোন। এবাৰ খালে নেক্সট আপোনালোকে সদায় বনাবৰ মন যাব। চাব, ঘৰতে যে ইমান ধুনীয়া টেষ্টি এটা ডেজাৰ্ট বনাব পাৰি, তাকো মুড়ি আৰু কলেদি। আপোনালোকে ভিডিঅ'টো নাচালে অনুমানেই কৰিব নোৱাৰিব। এনেকৈ কৰি গোটেইকেইটা বনাই ল'লোঁ। এতিয়া কি কৰিম, মই গেছত যাম।
দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া মই গেছত গ'লোঁ, গেছত গৈ মই পানী গৰম দিছোঁ। পানী গৰম দি এতিয়া এখন ষ্টেণ্ড দি প্লেট এখন বহাই দিছোঁ। বহাই দি মই ইয়াতে এই যে লাডুকেইটা বনাইছোঁ, এই লাডুকেইটা চুজি যিহেতু দিছোঁ, মই অলপমান ভাপত দি ল'ম। আৰু আপোনালোকে ইচ্ছা কৰিলে ভাপত নিদি কিনেও বনাব পাৰে, ডাইৰেক্ট গাখীৰত দি দিব। ডাইৰেক্ট গাখীৰত দিলেও ধুনীয়া হ'ব, ভাঙি নাযায়। এইটো ভাঙি নোযোৱাৰ এটা ডাঙৰ কাৰণ আছে, সেইটো হৈছে কি জানেনে? কল। এতিয়া মোৰ সেইটো হৈ গ'ল, 5 মিনিট উহাইছোঁ, উহাৰ পিছত নমাই থৈছোঁ। এতিয়া মই 1 পেকেট আমুল তাজা গাখীৰ দিছোঁ। চাওক, গাখীৰ দি ইয়াৰ পৰা 2-3 চামুচ লৈ কেনে 1 চামুচ কৰ্ণফ্ল'ৰ দি গাখীৰখিনি গুলি লৈছোঁ। 1 চামুচ গুলি লোৱাৰ পাছত এটা ছাইডত ৰাখি দিছোঁ। এতিয়া মই ইয়াতে চাওক, ৰঙা ৰঙা দেখা পাইছেনে? এইটো মই কেশৰ দিছিলোঁ, স্কিপ হৈ গৈছে। থাকিলে দিব, নাথাকিলে কোনো দৰকাৰ নাই। এতিয়া মই এই যে কৰ্ণফ্ল'ৰ ঘুটি লৈছোঁ গাখীৰখিনি, সেই গাখীৰখিনি মই তাতে গোটেইখিনি মই ঢালি দিছোঁ। চাওক, কৰ্ণফ্ল'ৰ 1 চামুচ, 3 চামুচ পানী দি ঘুটি লৈছিলোঁ, সেইখিনি তাতে ঢালি দিছোঁ। এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি আলমণ্ড, পিস্তা, কিচমিচ এইবিলাক যি আছে, ঘৰত যি থাকে আপোনালোকৰ, সেইখিনি দি ভালকৈ লৰাই ল'ব। ভালকৈ যাতে কৰ্ণফ্ল'ৰটো সিজি যায়, আৰু ঘন ঘনকৈ লৰাই থাকিব লাগিব যাতে কৰ্ণফ্ল'ৰটো গোটা লাগি নাযায়। এতিয়া এই লাডুকেইটা মই গোটেইখিনি দি দিলোঁ। দি দিয়াৰ পাছত ভালকৈ লৰাই দিছোঁ। এইটো যদি আপোনালোকে একদম ঘন ঘনকৈ লৰাই থাকে, কোনো দিনো এইটো ভাঙি নাযায়। ভাঙি নোযোৱাৰ এটাই কাৰণ, ইয়াতে কলৰ বাইণ্ডিং। এটা কথা মনত ৰাখিব, কলেদি যেতিয়া এটা বস্তু বনাব, কেতিয়াও সি ভাঙি নাযায়। এই ভাঙি যোৱাৰ পৰা বিৰত ৰাখে বস্তুখিনি, সেইকাৰণে কল দিলে কেতিয়াও ভাঙি নাযায়। এতিয়া কনডেন্স মিল্ক ইয়াতে মই দি দিম। ইয়াতে কনডেন্স মিল্ক দিলে তাৰমানে খুব ধুনীয়া লাগে, টেষ্টি লাগে খাই, খুব একদম হোটেলৰ নিচিনা আপোনালোকে টেষ্টটো পাব। ইয়াতে মই 3 চামুচ কনডেন্স মিল্ক দিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, চাই থাকিলে গম পাব মই কি কি দিছোঁ। একদম ইমান টেষ্ট হয়, নাখালে তাৰমানে আপোনালোকে নবনালে গমেই নাপাব। চাওক, মই 3 চামুচ দিছোঁ। 3 চামুচ দি ভালকৈ লৰাই লৈছোঁ। এইটো একদম উতল আহিব লাগিব আৰু অলপমান গাখীৰখিনি গোট খাব লাগিব। যেতিয়া গাখীৰখিনি এনেকুৱা গোটা হৈ আহিব, তেতিয়া গম পাব লাগিব যে হৈ গৈছে। এতিয়া মই ইয়াতে চেনিও দিছোঁ। চেনি মই 3 চামুচ দি দিছোঁ। 3 চামুচ দি 2টা ইলাচিও দিছোঁ মই ইয়াতে চেণ্টটোৰ কাৰণে। ইলাচিৰ পাউডাৰ থাকিলে পাউডাৰ দিব, মোৰ পাউডাৰ নাছিল, সেইকাৰণে মই 2টা ইলাচি কাটি দিছোঁ। এতিয়া ভালকৈ এইখিনি উতলাহে লৈ এই ইলাচি দি দিছোঁ মই 2 টুকুৰা। এতিয়া ইয়াতে চাওক, গাখীৰখিনি কেনেকৈ ঘন হৈ আহিছে, দেখিছেনে? ইয়াতকৈ বেছি ঘন নকৰিব। মোৰ কৰ্ণফ্ল'ৰখিনি সিজি গৈছে, আৰু মোৰ এইখিনি সিজাৰ দৰকাৰে নাই, মোৰ এইখিনিতো সিজোৱাই হয়। এতিয়া চাওক, মোৰ ৰেচিপি ৰেডি। আপোনালোকে এনেকৈ খাই চাবচোন, খুব টেষ্টি, খুব ডিলিচিয়াছ। আৰু এনেকৈ যদি আপোনালোকে ঘৰতে বস্তুখিনি খাব পাৰে, দোকানৰ পৰা কিনি অনাৰ কি দৰকাৰ আছে? একো দৰকাৰ নাই। এতিয়া ড্ৰাই ফ্ৰুটছ দি সজাই দিছোঁ, লগতে মই ওপৰত কেশৰো অলপ 1-2টা দি দিছোঁ, দেখাত ভাল লাগিব কাৰণে। কেশৰ থাকিলে দিব, নাথাকিলে নিদিব। এনেকৈ আপোনালোকে বনাই খাব, একদম ডিলিচিয়াছ। চাওক, ঘৰতে বনাই খাবচোন, বনাই খাই মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। গাখীৰখিনিৰ যিটো টেষ্ট হৈছে, মুড়িটোৰ লগত গাখীৰখিনি খালে যে ইমান ধুনীয়া লাগে, আপোনালোকে বনাই খাই চাবচোন। দেখিছেনে কেনেকুৱা? মোৰ যদি ৰেচিপিটো ভাল লাগিছে, এটা লাইক কৰি দিব। যদি বেছি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো টিপি থ'ব, অলো টিপি থ'ব মোৰ আহিবলগীয়া ভিডিঅ'।